আমাৰ নিচিনা এটা সৰু পৰিয়াল ডুবাইত থাকিবৰ কাৰণে এক মাহত কিমান টকা খৰচ হয় প্ৰথমতে আহো আমাৰ হাউস ৰেন্টৰ কথা আমি যেহেতু ৰেন্ট হাউসত থাকো ইয়াত একৰ্ডিং টু দি এৰিয়া ঘৰবিলাকৰ ৰেন্ট বিলাক বেলেগ বেলেগ আমি এটা 2 BHK এপাৰ্টমেন্টত থাকো আৰু আমাৰ মাহে তাৰ ৰেন্ট হয় 4500 দিৰহামছ মানে ইণ্ডিয়ান ৰুপিছত 1,18,000 টকা তাৰ পিছতে আহিলে গ্ৰোসাৰী আমি যদি ভালকে গুটে মাহটোত খাব খুজো 1500 ৰ পৰা 2000 দিৰহামলৈকে হয় মানে তাতে আমি মাছ মাংস কণী গাখীৰ সকলোখিনি ভালকে মিলাই খাব পাৰো আৰু হেতু হগল ইণ্ডিয়ান ৰুপিছত এপ্ৰক্স 38,560 ইণ্ডিয়ান ৰুপিজ তাৰ পিছতে আহিলে আমাৰ পেট্ৰলৰ খৰচ হৈ গল মান্থলি আমাক 600 দিৰহামছ লাগে হেতু হৈ গল 15,500 ইয়াত সকলোৰে ঘৰতে ওয়াইফাই থাকে আৰু ওয়াইফাই খৰচ হয় আমাৰ 376 দিৰহাম মানে 9,700 টকা তাৰ পিছতে আহিলে আমাৰ ইলেক্ট্ৰিসিটি বিল আৰু ওয়াটাৰ বিল একেলগে আহে হেতু কয় দিৱা বুলি আৰু হে দিৱাটোত তাতে আৰু 5% হাউচিং ফিও থাকে প্ৰতি বছৰে ইয়াত আমি ৰেন্ট হাউসত থকাৰ কাৰণে গভৰ্নমেন্টক 5% ট্যাক্স দিব লাগে হেতু হৈ গল হাউচিং ফি আৰু হে গুটেখিনি মিলাই মান্থলি আমাৰ আহে 600 দিৰহামৰ পৰা 750 দিৰহাম যেতিয়া গৰমৰ দিন হয় তেতিয়া অলপ বিলটো বেছি আহে তো এপ্ৰক্স 16,000 টকা মান্থলি আহে